আপডেট লৈ আহিছোঁ। ইতিমধ্যে প্ৰতিবাদকাৰীসকলে আৰক্ষী থানাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে, আৰক্ষী থানাৰ গেট ভাঙি দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছুইজাৰলেণ্ডৰ পৰাই ডিজিপিৰ সৈতে ফোনত বাৰ্তালাপ কৰি কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে, যে শান্তি শৃংখলা বজাই ৰাখিবলৈও মুখ্যমন্ত্ৰীৰ আহ্বান। ডিজিপিলৈ ফোন কল কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আহ্বান। আৰু এই মুহূৰ্তত কোকৰাঝাৰত এক ভয়াৱহ পৰিস্থিতি হৈছে। প্ৰতিবাদকাৰীসকলে আৰক্ষী থানাৰ সন্মুখলৈকে গৈ প্ৰতিবাদ কৰিছে, আনকি আৰক্ষীৰ থানাৰ গেট ভাঙি দিয়াৰ ধৰণৰ ঘটনা আহি পৰিছে। সবিস্তাৰে আপোনালোকক জনাম। কোকৰাঝাৰত ভয়াৱহ পৰিস্থিতি। পুৱাৰ পৰাই আপোনালোকক কোকৰাঝাৰৰ খবৰ জনাই আছো। আজিৰ দিনটোত কোকৰাঝাৰত ভয়াৱহ পৰিস্থিতি। কাৰিগাঁও আৰক্ষী চকীৰ সন্মুখতে প্ৰতিবাদকাৰীসকলে ভাঙি দিলে আৰক্ষী চকীৰ প্ৰৱেশদ্বাৰ। কাৰিগাঁৱৰ আৰক্ষী চকীৰ বলপূৰ্বকভাৱে প্ৰৱেশ প্ৰতিবাদকাৰীসকলে থানাৰ গেট পৰ্যন্ত ভাঙি দিয়ে। কিছু দৃশ্যাংশ আপোনালোকক দেখাম, কেনেধৰণে প্ৰতিবাদকাৰীসকলে ওলাই আহিছে। ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিগাঁৱলৈকে যোৱা, কোকৰাঝাৰলৈকে অহা যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে প্ৰতিবাদকাৰীসকলে। কেৱল ন্যায় লাগে। কিছু দৃশ্যাংশ আপোনালোকক দেখাইছো, কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। আৰক্ষীক মোতায়েন কৰাৰ পিছতো, আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈকে অহা নাই। আৰক্ষী থানাৰ সন্মুখলৈকে প্ৰৱেশ কৰিছে প্ৰতিবাদকাৰীসকলে। তেওঁলোকে কেৱল এটা কথাই কৈছে যে আমাক ন্যায় লাগে। কোকৰাঝাৰৰ যি ভয়াৱহ পৰিস্থিতি, এই ভয়াৱহ পৰিস্থিতি ইতিমধ্যে ছুইজাৰলেণ্ডৰ পৰাই মুখ্যমন্ত্ৰীয়ে ডিজিপিলৈ ফোন কৰি জনাইছে যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰক। টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ ছুইজাৰলেণ্ডৰ পৰাই, আৰু সকলো শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰতিবাদকাৰীসকলে ইতিমধ্যে থানাৰ গেট পৰ্যন্ত ভাঙি দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিগাঁওলৈ কোকৰাঝাৰলৈকে অহা যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ। সমগ্ৰ এলেকাতে এক তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। বিচিমুৰি কাৰিগাঁও এলেকাত এক অবৰ্ণনীয় পৰিৱেশ। কিছু দৃশ্যাংশ দেখাইছো, কেনেধৰণে আৰক্ষীয়ে সষ্টম হৈ আছে। এয়া অসম আৰক্ষীৰ দল, হাতত লাঠি আৰু ছেফগাৰ্ড লৈ এতিয়া এনেধৰণে কোকৰাঝাৰৰ মূল পথত প্ৰতিবাদকাৰীক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সাজু অসম আৰক্ষী। এক অবৰ্ণনীয় পৰিৱেশ বিৰাজমান কৰিছে এতিয়া কোকৰাঝাৰত। কোকৰাঝাৰত এক ভয়াৱহ পৰিস্থিতি। কাৰিগাঁও আৰক্ষী চকীৰ সন্মুখতে প্ৰতিবাদকাৰী উত্তেজিত জনতাই আৰক্ষী চকীত বলপূৰ্বকভাৱে প্ৰৱেশ কৰে আৰু আৰক্ষীয়ে বাধা দিয়ে। কিছু দৃশ্যাংশ আছে, আমি আপোনালোকক দেখাম কেনেধৰণৰ পৰিৱেশ হৈছে এতিয়া কোকৰাঝাৰত। প্ৰতিবাদকাৰীসকলে থানাৰ গেট ভাঙি দিছে। ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ, আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে কাৰিগাঁওলৈকে অহা, কোকৰাঝাৰলৈকে অহা যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আমাৰ হাতত মন্তব্যও আছে, শুনাম। আৰক্ষীও সষ্টম, আৰু এক কোকৰাঝাৰত আজিৰ দিনটোত এক ভয়াৱহ পৰিস্থিতি বৰ্তমান বিৰাজমান হৈছে। আৰক্ষীৰ মন্তব্য আছে। আমি কালি ৰাতি 19 জন জিলা আৰক্ষী অধীক্ষকৰ এয়া মন্তব্য, আপোনালোকে শুনক। ৰাতিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছো। এতিয়া আমাৰ ফালৰ পৰা আমি মানুহজনকে বুজাই আছো কি এইটো পুলিচকে আইনমতো কাম কৰিব দিয়ক, আৰু আমি সিচুৱেশ্যন কণ্ট্ৰল কৰি আছো। ইয়াতে বহুখিনি পুলিচত মানুহ আছে। থেংক ইউ। কিমানজন মৃত্যু হ'ল ছাৰ ইয়াত বিষয়ে? আমি কালি ৰাতি 19 জন মানুহকে ধৰিছো। এইটো কালি ৰাতিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছো। এতিয়া আমাৰ ফালৰ পৰা আমি মানুহজনকে বুজাই আছো। আজি আমাৰ ৰাইজ আৰু আমাৰ বড়ো ছাত্ৰ সন্থা বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন আজি যে নেশ্যনেল হাইৱে কাৰিগাঁৱত আহি পেলাই আমি এটা প্ৰটেষ্ট কৰিছোঁ। আৰু ইয়াত যোৱাকালি আমাৰ যি ঘটনা হৈছে, সেই ঘটনা যে আমাৰ একজন বড়ো যুৱক যিটো মাৰি পেলাই এটা হত্যা কৰা হৈছে, ইয়াৰ এগেইনষ্টত আমি আজি সেই কাৰিগাঁৱত এই নেশ্যনেল হাইৱেটো বন্ধ কৰিছে। আৰু ইয়াত আমি আজি এইটো ডিমাণ্ড কৰিছে, কোনে কোনে ইয়াত জড়িত আছিল সেইটো আমাৰ প্ৰশাসনত এইটো ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে, আৰু তাক আইনমত সাজা দিব লাগে। আৰু কোনে কোনে ইয়াত ডাইৰেক্টলি ইনভলভ আছে তাক আমি প্ৰশাসনৰ ৰিকুৱেষ্ট কৰিছোঁ, তাক ইমিডিয়েটলি এৰেষ্ট কৰি পেলাই তাক ফাঁচি দিব লাগে আৰু জাষ্টিছটো পাব লাগে। আৰু তেতিয়ালৈ এই কালপিটো মানে প্ৰণত নাহে তেতিয়ালৈ আমাৰ প্ৰটেষ্ট আৰু আন্দোলনটো হৈ থাকিব।
আৰু আমাৰ কালি tomorrow আমিতো সারা BTCৰ বন্ধ দিম এইটো আমাৰ পৰা বড়ো ছাত্ৰ সন্থাৰ পৰা আমি এইটো মেছেজটো দিয়া হৈছে আৰু আমি এই 24 ঘণ্টাৰ মাজত প্ৰশাসনৰ আমি ৰিকুৱেষ্ট কৰিছো যে গোটেই কালপ্ৰিটটো মানে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু কোনে কোনে ইনভলভ আছে তাক ডাইৰেক্টলি লাইভ ইমপ্ৰিজনমেণ্ট প্লাছ তাক ফাঁসি দিব লাগে সেইটো আমাৰ ৰিকুৱেষ্ট থাকিছো মানে ঘটনাটো কিহৰ কাৰণে হ'ল মানে এনেকা কৰি সেইটো ঘটনাটো মানে যোৱা ৰাতিত যেনিবা আমাৰ 3জন বড়ো ল'ৰা এটা মানে কনষ্ট্ৰাকশ্যনৰ কামত গৈছিলে তাৰপিছত অহাৰ সময়ত যেহেতু মানে এটা সান্থালী বস্তিত মানে ইয়াত মানে এটাক কৰা হৈছে আৰু তাত মাৰি মাৰি তাক মানে লাইফটো মানে চেছ কৰা হৈছে আৰু এইটো আমি নিন্দা কৰিছো আৰু এইটো মানে ভেৰি আনফৰ্চুনেট এইটো হ'ব নালাগিছিল আজি আমি যেটো বড়ো যুৱক নিজৰ মাটিত এনেকুৱা হয় তেনেহ'লে ইট ইজ ভেৰি সিম্পল তাৰমানে আমাৰ মাটিত আমি এনেকুৱা কৰাটো এইটো কোনোদিন মানে মানে একচেপ্টেবল নহয় ইয়াৰ কাৰণে আমি ফিউচাৰত এনেকুৱা নহয় যেনিবা আমাৰ অসমৰ ভূমিপুত্ৰ মানুহবিলাক যেনে তেনে মানে মুৰ্গী এবা কিবা জন্তুৰ নিচিনা এনেকুৱা মাৰা সেইটো মানে কোনোদিন মানে একচেপ্টেবল এবা কিবা নহয় ইয়াৰ কাৰণে আমি অসম চৰকাৰৰ আৰু BTC চৰকাৰৰ মই আহ্বান জনাম that immediately those culprits should be brought to book and they should be punished by hanging and life imprisonment. There will be no excuses and so we are going to declare a ban tomorrow for the justice of our beloved brother Sikanazolao Bismi. এইটো আমি চৰকাৰৰ আমাৰ ৰিকুৱেষ্ট থাকিছো বড়ো ছাত্ৰ সন্থাৰ পৰা আমি ইতিমধ্যে 19জন মানুহ ধৰিছো আৰু ধৰি আছো আমি 19জন মানুহ ধৰিছো আমি ধৰি আছো এতিয়া আমাৰ তাত আহি আছে আপডেটটো আমি অলৰেডি ৰাতি আমি 19জন মানুহ ধৰিছো এতিয়া আমি আৰু মানুহ ধৰি আছো আৰু এজন মৃত্যু হৈছে বুলি শুনিলো আমি ইতিমধ্যে 19জন মানুহ ধৰিছো আৰু ধৰি আছো আমি 19জন মানুহ ধৰিছো ইয়াত গ্লোবল লগা হৈছে সেইটো হ'ল ফাটৰ লাগিছে ফাটৰ লগাৰ পিছত এতিয়া ফাটৰ লাগিছে এতিয়া ফাটৰ লগাৰ পিছত পুলিচে লগা হৈছে লাহে লাহে আমি দেখোন কাৰণে চিৰিয়াছ ইঞ্জুৰি হৈছে কি কৰি